এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে মই কংকনজ্যোতি শৰ্মা। আৰু এটা বিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত। যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আচলতে এক আমৰণ অন্নসূচী কাৰ্যসূচী চলি আছে। আৰু এই আমৰণ অন্নসূচী কাৰ্যসূচী পালন কৰিছে চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় যি নেতৃবৰ্গই, আৰু তাত সহযোগিতা কৰিছে প্ৰত্যেকখন জিলাৰ পৰা অহা তেওঁলোকৰ সতীৰ্থই। মূলতঃ চুতীয়া জাতিক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা মাজুলী আৰু যোৰহাট সংযোগী যি দলং, সেই বীৰাংগনা সতী সাধিনীৰ নামেৰে নামাকৰণ কৰাৰ দাবীত আচলতে এই অন্নশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু পুনৰবাৰ কৈছোঁ, তাৰ সমান্তৰালভাৱে যি 12 দফীয়া দাবী আছে চুতীয়া জাতি সন্মিলনৰ, সেই 12 দফীয়া দাবীও কিন্তু ইয়াত এই অন্নশনস্থলীৰ পৰা চৰকাৰলৈ তেওঁলোকে প্ৰেৰণ কৰাৰ প্ৰচেষ্টা কৰিছে। শ্যামল আমাৰ লগত আছে। শ্যামল প্ৰথমেই যথেষ্ট অসুস্থ হৈ আছে, যিহেতু আপুনি আমৰণ অন্নখনত আছে। তথাপিও সুধিছোঁ যে কালিৰ পৰা অন্নশন কৰি থকা হৈছে, প্ৰশাসনৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা কোনোবা ধৰণৰ যোগাযোগ হৈছে নেকি? চাওক, ভোগৰ বতৰ প্ৰথম কথা, ভোগালী বিহুলৈ কেইটামান দিন বাকী আছে। এই ভোগালী বিহুৰ এটা পৰিৱেশৰ মাজতে আমি যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণতান্ত্ৰিক আন্দোলনৰ যিটো এটা চূড়ান্ত পৰ্যায় আমৰণ অনশনৰ দৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। কিন্তু এতিয়াও চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনৰ কোনো ধৰণৰ গা লৰা নাই। আমাৰ ইতিমধ্যে অনশনকাৰীসকলৰ স্বাস্থ্য যথেষ্ট অৱনতি ঘটিছে, যিহেতু 24 ঘণ্টা পাৰ হৈ গ'ল, পানী এটোপালো মুখত কোনেও দিয়া নাই। গতিকে এই মুহূৰ্তত মই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ আৰু যোৰহাট জিলা প্ৰশাসনক এটা কথাই ক'ব বিচাৰিছোঁ, তেখেতসকলে বিশেষকৈ অসম চৰকাৰে ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ কথা কয়, খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ কথা কয়, জাতি মাটি ভেটিৰ কথা কয়। যদিহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা চুতীয়া জাতিৰ জনজাতিকৰণ সম্ভৱ নহয় বা স্বায়ত্তশাসনৰ ব্যৱস্থা নহয়, তেতিয়াহ'লে খিলঞ্জীয়া বা থলুৱাসকলৰ বা ভূমিপুত্ৰসকলৰ সুৰক্ষা কিদৰে সম্ভৱ হ'ব? আৰু এই দাবীটোক লৈ বিগত আমি বহু বছৰ ধৰি আন্দোলন চলাই আছোঁ। আচলতে এইটো এটা দীৰ্ঘদিনীয়া দাবী। চুতীয়া জাতিৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ তথা স্বায়ত্তশাসনৰ যিটো দাবী, ইয়াত চুতীয়াসকলো অন্তৰ্ভুক্ত হৈ আছে। এইটো এটা দীৰ্ঘদিনীয়া দাবী, আৰু এই দাবীটোক লৈ বিগত কংগ্ৰেছ চৰকাৰে যিধৰণে আমাক প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে, আমাক হেতালি খেলিলে, ঠিক একেটা গতিৰে ইতিমধ্যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাৰ এই দাবীটোক লৈ এটা হেতালি খেলিছে, এটা ৰাজনৈতিক পাশা খেল বা এটা ৰাজনৈতিক নিৰ্বাচনী ললিপপৰ দৰে এটা ব্যৱহাৰ কৰিছে। গতিকে আমি এই অনশনস্থলীৰ পৰাই কঠোৰ ভাষাৰে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক সকীয়নি দিছোঁ যে চুতীয়াসকল অসমৰ এটা আদিম ভূমিপুত্ৰ। উজনি অসমত চুতীয়াসকলে দিক নিৰ্ণয় কৰিব পৰা নিৰ্বাচনী এটা পৰিৱেশ ৰচনা কৰিব পৰা কিন্তু ক্ষমতা আছে। যদিহে 2026 চনৰ নিৰ্বাচন, অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদিহে জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, স্বায়ত্তশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে চুতীয়াসকলে একত্ৰিত হৈ বিশেষকৈ উজনি অসমত বিজেপি বিৰোধী এটা শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ব। এইদৰে আচলতে ইতিমধ্যে প্ৰতিবাদমুখৰ হৈ পৰিছে। আৰু এটা কথা আমি ক'ব লাগিব যে উজনি অসমৰ প্ৰায় 17টা সমষ্টি, 17টা বিধানসভা সমষ্টিত চুতীয়া জাতি আচলতে নিৰ্ণায়কৰ ভূমি তেওঁলোকে গ্ৰহণ কৰিব পাৰে। পুনৰবাৰ কৈছোঁ যে উজনি অসমৰ 17টা বিধানসভা সমষ্টিত চুতীয়া জাতি আচলতে যিসকল লোক আছে তেওঁলোকে কিন্তু নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আৰু ভোগৰ উৎসৱ ভোগালীৰ প্ৰাক মুহূৰ্তত আচলতে এটা জনগোষ্ঠীয়ে এনেদৰে আমৰণ অন্নশন কৰিবলগীয়া বিষয়টোৱে, লগতে কোনো ধৰণৰ তেওঁলোকৰ লগত যোগাযোগ নকৰা, প্ৰশাসন বা চৰকাৰৰ কোনো ধৰণৰ যোগাযোগ নকৰা বিষয়টো আচলতে তাৎপৰ্যপূৰ্ণ এটা বিষয় হৈ পৰিছে। কাৰণ ইতিমধ্যে যথেষ্ট সংখ্যক প্ৰতিবাদকাৰী তেখেতসকল অসুস্থ হৈ পৰিছে। আৰু কালিৰ পৰা যিহেতু তেওঁলোকে এক অন্নও দিয়া নাই, এটোপাল পানীও খোৱা নাই, তাৰ পাছত যি আচলতে উজনি অসমত হাড় কঁপোৱা জাৰ, সেই প্ৰতিবাদকো নেওচি, এই শীতকো নেওচি তেওঁলোকে কিন্তু নিজৰ দাবীত অটল আছে। যথেষ্ট দুৰ্বল, তথাপিও আপোনাৰ ওচৰলৈ আহিছোঁ যে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আপোনালোকৰ ওচৰলৈ কোনো প্ৰতিনিধি চৰকাৰৰ ফালৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা অহা নাই। কেনেধৰণে আচলতে আহ্বান জনাব যদি আপোনালোকৰ এই প্ৰতিবাদক তেওঁলোকে সেও নামানে? চাওক, আমি যিহেতু আমৰণ অন্নশন, তাৰ অৰ্থটোৱে হ'ল যেতিয়ালৈকে আমাৰ দাবী মানি নলয়, তেওঁলোকে আমাক লিখিত আকাৰে বা চৰকাৰৰ পৰা প্ৰতিনিধি আহি যেতিয়া আমাক আগত বহুতবাৰ মুখেৰে আশ্বস্ত কৰি গ'ল তেওঁলোকে, যিহেতু আমাৰ যেতিয়ালৈকে আমাৰ দাবী মানি নল'ব তেতিয়ালৈকে যিটো আমৰণ অন্নশন, আমি নিজৰ দেহাটো ত্যাগ কৰি দিয়ালৈকে, যিহেতু আমি চূড়ান্ত আমাৰ প্ৰতিবাদত বহিছোঁ নিজৰ দেহাটোকো ত্যাগ কৰি দিবৰ কাৰণে। সেয়েহে ভাবোঁ চৰকাৰী পক্ষৰ পৰা তেওঁলোকে যদি গুৰুত্ব প্ৰদান নকৰে, আমি যিহেতু আমৰণ অন্নশনত বহিছোঁ, এই অন্নশন কাৰ্যসূচী যিমান দিনলৈকে পাৰোঁ আমাৰ দেহত শক্তি থকালৈকে, তেজ থকালৈকে আমি কৰি যাম। এইদৰে আচলতে ইতিমধ্যে প্ৰতিবাদমুখৰ হৈ পৰিছে। আৰু প্ৰকৃতাৰ্থত ক'ব লাগে, মোৰ সতীৰ্থ ৰাজীৱে গোটেই পৰিৱেশটো দেখুৱাব যে কেইবাজনো প্ৰতিবাদকাৰী ইয়াত আছে আৰু তেওঁলোক লাহে লাহে ক্ৰমান্বয়ে তেওঁলোক অসুস্থ হৈ পৰিছে। আৰু বৰ্তমান সময়লৈকে এতিয়া দুপৰীয়া
প্ৰায় 12 বাজি গ'ল, কিন্তু এতিয়ালৈকে কালি নিশাৰ পৰা আচলতে আমৰণ অন্নখনত বহি থকা অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জাতিৰ এইসকল নেতৃস্থানীয় ব্যক্তিক আচলতে এষাৰ মাত দিবলৈও যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী যোৰহাট জিলা প্ৰশাসনৰ সময় হোৱা নাই। কোনেও এতিয়ালৈকে তেওঁলোকৰ লগত যোগাযোগ কৰা নাই। তাৰ পাছত তেওঁলোকে কথা স্পষ্টকৈ কৈছে যে গণতান্ত্ৰিক আন্দোলনৰ শেষ পৰ্যায় বুলি সঁচাকৈ প্ৰকৃতাৰ্থতে কোৱা যায় আমৰণ অন্নখন, আৰু দেহ ত্যাগ নকৰালৈকে তেওঁলোকে নিজেই অটল হৈ থাকিব নিজৰ এই প্ৰতিবাদী সিদ্ধান্তত। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।